কথা হৈছে ৰেজাউল কৰিম চৰকাৰ কোন হয়? এটা বাংলাদেশী মিয়া। আৰু এইখন হৈছে অসম, এখন বাংলাদেশ নহয়। অসমত কেৱল মাত্ৰ অসমীয়া মানুহৰ প্ৰভুত্ব আধিপত্য চলিব। ইয়াত বাংলাদেশী মিয়াৰ ৰেজাউল কৰিম চৰকাৰৰ দৰে এটা বাংলাদেশী মিয়াৰে আমি ইয়াত দম্ভালি কোনো কাৰণতে সহ্য নকৰোঁ। দ্বিতীয় কথাটো হৈছে যে বিগত সময়ছোৱাত আমি জাতীয় সংগ্ৰামীৰ অসমীয়া যিবিলাক কথা কৈ আহিছোঁ, এই কথাবিলাক কিন্তু এতিয়া আখৰে আখৰে মিলি গৈছে। আমি কৈ আহিছোঁ যে এই বাংলাদেশী মিয়াসোপাই নামনিৰ পিছত সমগ্ৰ উজনি অসমত তেওঁলোকে আগ্ৰাসন চলাই অসমখনক বাংলাদেশৰ লগত চামিল কৰিবৰ কাৰণে আৰু অসমখন এখন ইছলামিক ৰাষ্ট্ৰলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে কাম কৰি আহিছে। আৰু সেই লক্ষ্য উদ্দেশ্যই কিন্তু বিগত সময়ছোৱাত আমছুৱে কাম কৰি আহিছিলে। আৰু এতিয়া ৰেজাউল কৰিমে আমছু ত্যাগ কৰি কংগ্ৰেছত তেওঁ যোগদান কৰি সমগ্ৰ উজনি অসমখনক তেওঁ মিয়াৰ আগ্ৰাসন চলাবৰ কাৰণে এজেণ্ডা তৈয়াৰ কৰিছে। আৰু ইয়াত কিন্তু কংগ্ৰেছে হাত উজানিছে, কাৰণ কংগ্ৰেছ মানে মিয়া আৰু মিয়া মানে কংগ্ৰেছ। আৰু আটাইতকৈ ডাঙৰ আৰু লাজৰ বিষয়টো হৈছে যোৱাকালি যিখন সভাত ৰেজাউল কৰিম চৰকাৰে এই ধৰণৰ এটা মিয়াই এই ধৰণৰ শিৱসাগৰক ধুবুৰী বনাম বুলি কৈছিলে, সেই মুহূৰ্তত কিন্তু এই সভাখনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ স্বয়ং কিন্তু গৌৰৱ গগৈ উপস্থিত আছিলে। গৌৰৱ গগৈৰ দৰে এজন খিলঞ্জীয়া ভূমিপুত্ৰ তাত উপস্থিত থকাৰ পিছতো কিন্তু গৌৰৱ গগৈয়ে কোনো ধৰণৰ বিৰোধিতা নকৰিলে। কিন্তু গৌৰৱ গগৈ আমি দেখা পালো পৰৱৰ্তী সময়ত সংবাদ মাধ্যমৰ আগত কিন্তু তেওঁ সমৰ্থন কৰিলে। গতিকে গৌৰৱ গগৈৰ দৰে জাতিদ্ৰোহী বিশ্বাসঘাতক ছদ্মবেশী সাংসদ আমাক কোনো কাৰণতে নালাগে। আৰু সেইটো কাৰণে আজি গৌৰৱ গগৈ আমি প্ৰতিচ্ছবি আমি দাহ কৰিছোঁ আৰু ৰেজাউল কৰিম চৰকাৰ আমি প্ৰতিকৃতি দাহ কৰিছোঁ। আমাৰ স্পষ্ট কথা, কোনো কাৰণতে উজনি অসমত অবৈধ সন্দেহযুক্ত নাগৰিক মিয়াৰ আমি দপদপনি আমি সহ্য নকৰোঁ। প্ৰয়োজন হলে জাতিৰ স্বাৰ্থত মিয়াৰ পিঠি গুৰুলা গুৰকৈ বহল কৰি দিয়া হ'ব। আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে আমি ক'ব বিচাৰিছো যে মাঘৰ বিহুৰ পিছৰ পৰাই সমগ্ৰ উজনি অসমত আমি জাতীয় সংগ্ৰামী অসমে মিয়া খেদা আমি অভিযান আৰম্ভ কৰিম। যদি কাৰোবাৰ যদি সাহস আছে এটা মিয়া উজনি অসমত ৰাখি দেখুৱাওক। আমি পুনৰবাৰ কৈছো, যদি কাৰোবাৰ দম আছে এটা মিয়া উজনি অসমত ৰাখি দেখুৱাওক, আমি মিয়াৰ পিঠি গুৰুলা গুৰকৈ বহল কৰি দিম। কাৰণ উজনি অসমখন আমি ধুবুৰীৰ দৰে মিয়াৰ আগ্ৰাসন হ'বলৈ আমি কোনো কাৰণতে দিব নোৱাৰো। আৰু গৌৰৱ গগৈ মিয়াক লগত লৈ যিখন বৰ অসম গঢ়াৰ কথা কৈছে, এইখন বৰ অসম কোনো কাৰণতে আমি জাতীয় সংগ্ৰামী অসমে উজনি অসমত আমি এইখন মিয়াক লৈ গঠন হোৱা বৰ অসম আমি কোনো কাৰণতে আমি কৰিবলৈ নিদিওঁ। সেইটো কথা স্পষ্ট।